নমস্কাৰ মই নাজবুল আজি নতুন ভিডিঅ' লৈ আহিছো আজি ভিডিঅ'ত আমি আলোচনা কৰিম ইন্টাৰমিডিয়েট ফাস্টিং কৰিলে আমাৰ কি ফায়দা হয় মাজে মাজে যদি আমি ফাস্টিং কৰো তেনে হলে আমাৰ ওজনটো কমিব কাৰণ এটো সময়ত আমাৰ ক্যালোৰি ইনটেকটো বহুত কম হ'ব তাৰ কাৰণে আমাৰ ওজনটো কম হ'ব আপোনাৰ মেটাবলিজমটো ভাল হৈ যাব ইনসুলিন সেনসিটিভিটি আপোনাৰ এটো ভাল হ'ব আৰু ব্লাড সুগাৰটো আপোনাৰ কন্ট্ৰোলত আহি যাব আপোনাৰ হাৰ্টৰ বেমাৰৰ ৰিস্কটো কমি যাব কোলেষ্ট্ৰল আৰু ব্লাড প্ৰেছাৰৰ লেভেলটো কন্ট্ৰোলত আহিবৰ কাৰণে হেল্প কৰিব আপোনাৰ বডিৰ সেলৰ ৰিপেয়াৰ কৰিব মাজে মাজে ফাস্টিং কৰি আপোনাৰ অটোফেজি প্ৰসেসটো এক্টিভ হৈ যায় আৰু আপোনাৰ পুৰণা সেলস আৰু ড্যামেজ সেল যিবোৰ আছে হেবোৰ ৰিপেয়াৰ কৰিব লগতে নতুন সেল ক্ৰিয়েট কৰিব কিছুমান মানুহে যদি ইন্টাৰমিডিয়েট ফাস্টিং কৰে তেনে হলে তেওঁৰ মেন্টাল হেলথ ঠিক হৈ যায় যিকোনো কামত ভালকে কাম কৰিব পাৰে আৰু ফোকাসটো ভালকে দিব পাৰে যদি মাজে মাজে ফাস্টিং কৰে এনেকুৱা আৰু কিছুমান বহুত ফায়দা আছে হেবোৰ পিছত আলোচনা কৰিম আৰু এটো ফাস্টিং সবৰ কাৰণে নহয় কিছুমান মানুহৰ কাৰণে হয় আৰু যদি আপুনি ফাস্টিংটো কৰিব খোজে তেনে প্ৰফেশনাল ডায়েটিশিয়ানৰ লগত আলোচনা কৰি পেলাই আপুনি ডায়েটটো ফলো তো এনেকুৱা টিপছৰ কাৰণে মোক ফলো কৰক আৰু ভিডিঅ'টো সবৰ কাৰণে শ্বেয়াৰ কৰক ধন্যবাদ